শিক্ষকসকলৰ পে ফিক্সেশ্যন কেৰিয়াৰ প্ৰগ্ৰেশ্যন অৰ্থাৎ পদোন্নতিক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আমি ইয়াতে দেখিবলৈ পাইছোঁ। ইয়াতে চাওক, দুটা পেজৰ এখন নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশিত হৈছে। তেওঁলোকৰ 3% এনুৱেল ইনক্ৰিমেণ্ট, তাৰপিছত পটেঞ্চিয়েল চাৰ্জ এলাউন্স, তেনেকুৱা ধৰণৰ খবৰ এটা ওলাই আহিছে। তো কি কথা লিখিছে আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিম। পে ফিক্সেশ্যনক লৈ এটা সৰু অনুভৱ লৈ থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক আপোনালোকে পাবৰ কাৰণে। এতিয়া আমি খবৰটোলৈ চাবলৈ চেষ্টা কৰোঁ কি কথা লিখিছে ইয়াতে লিখিছে, শিক্ষক হিচাপে শিক্ষকৰ পৰা মুখ্য শিক্ষক হেডমাষ্টাৰ পদলৈ MSCP সুবিধাসমূহ পদোন্নতিৰ নিৰ্দেশনা ইয়াতে দি দিছে। এই নথিখনে অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয় DEE আছামৰ অধীনত থকা শিক্ষকসকলৰ বেতন নিৰ্ধাৰণৰ নিয়মসমূহ বৰ্ণনা কৰিছে। বিশেষকৈ যিসকল শিক্ষক মডিফাইড এছিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন অৰ্থাৎ MSCPৰ অধীনৰ তিনিটা আৰ্থিক উন্নীতকৰণ লাভ কৰাৰ পিছত একেই গ্ৰেড পেড হেডমাষ্টাৰ HM পদলৈ পদোন্নতি লাভ কৰে, তেওঁলোকৰ ক্ষেত্ৰত ইয়াতে নম্বৰ 1 দিছে সাধাৰণ নিয়ম, একেটা সুবিধা দুবাৰ নহয়। অসম সেৱা বেতন সংশোধন নিয়ম 2017 অনুসৰি MSCP আঁচনিৰ উদ্দেশ্য হৈছে সময়মতে কাৰ্যকৰী পদোন্নতি নোপোৱা কৰ্মচাৰীসকলক আৰ্থিক সুবিধা প্ৰদান কৰা। সেইবাবে MSCPৰ জৰিয়তে আৰ্থিক সুবিধা আগতেই লাভ কৰা হ'লে পিছৰ কাৰ্যকৰী পদোন্নতিৰ ক্ষেত্ৰত তলত দিয়া নিয়মসমূহ প্ৰযোজ্য হ'ব। নম্বৰ 1 দিছে একেই গ্ৰেড পেড যদি থাকে, তেতিয়াহ'লে যদি শিক্ষকজন হেডমাষ্টাৰ পদলৈ পদোন্নতি দিয়া হয় আৰু সেই পদৰ গ্ৰেড পে ইতিমধ্যে তৃতীয় MSCPৰ জৰিয়তে লাভ কৰা গ্ৰেড পেৰ সৈতে একেই হয়, তেন্তে নতুনকৈ বেতন নিৰ্ধাৰণ অতিৰিক্ত 3% পদোন্নতিৰ বৃদ্ধিত অনুমোদন নহয় বুলি কৈছে। তাৰপিছত যুক্তিসংগত ভিত্তিত ইয়াতে দিছে, যিহেতু আপুনি ইতিমধ্যে MSCPৰ জৰিয়তে সেই স্তৰৰ আৰ্থিক সুবিধা লাভ কৰিছে, সেয়েহে কাৰ্যকৰী পদোন্নতি কেৱল দায়িত্ব আৰু কৰ্তব্যৰ পৰিৱৰ্তন হিচাপে গণ্য কৰা হয়, আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন হিচাপে নহয়। মূল কথা দিছে, যদি আপুনি MSCPৰ জৰিয়তে ইতিমধ্যে সেই গ্ৰেড পেৰ আৰ্থিক সুবিধা লাভ কৰিছে, তেন্তে একেই গ্ৰেড পেড হোৱা পদোন্নতিৰ বাবে আপুনি পুনৰ সেই সুবিধা দাবী কৰিব নোৱাৰিব। তাৰপিছত তিনিটা ইয়াতে কলম দিছে, এটা পৰিস্থিতি আৰু এটা দিছে আপোনাৰ ইনক্ৰিমেণ্ট লাভ কৰিবনে আৰু তাৰ কাৰণ। তাৰ প্ৰথমটো দিছে অধিক গ্ৰেড পে সহ হেডমাষ্টাৰ পদলৈ পদোন্নতি হয়, আৰু তেনেকুৱা ক্ষেত্ৰত যদি আপুনি চাই ইয়াতে কাৰণটো দিছে, আৰু যিটো ইনক্ৰিমেণ্ট লাভ কৰিবনে সেইটো হয় বুলি কৈছে, আৰু কাৰণটো দিছে সাধাৰণ পদোন্নতি বেতন নিৰ্ধাৰণ নিয়ম অনুসৰি 3% সুবিধা প্ৰযোজ্য হয়। তাৰপিছত পৰিস্থিতি নম্বৰ 2ত চাওক, MSCPৰ পাছত একেই গ্ৰেড পে সহ হেডমাষ্টাৰ পদলৈ পদোন্নতি ইনক্ৰিমেণ্ট লাভ কৰিবনে, ইয়াতে নহয় বুলি কৈছে। তাৰপিছত ইফালে কাৰণটো দিছে আৰ্থিক সুবিধা ইতিমধ্যে MSCPৰ জৰিয়তে লাভ কৰা হৈছে। তাৰপিছত 3 নম্বৰত দিছে নিয়মীয়া বাৰ্ষিক ইনক্ৰিমেণ্ট, নিয়মীয়া বাৰ্ষিক ইনক্ৰিমেণ্ট হয় বুলি কৈছে ইয়াতে। তাৰপিছত কাৰণটো কৈছে জুলাই 1 তাৰিখৰ সাধাৰণ 3% বাৰ্ষিক ইনক্ৰিমেণ্ট অব্যাহত থাকিব বুলি কৈছে। তো দেখি পালে ইয়াতে। আৰু লাষ্টত দিছে চাৰ্জ এলাউন্সৰ কথা এটা কৈছে, আমি চাম এইটো। যদিও মূল বেতন নতুন ইনক্ৰিমেণ্ট লাভ নহ'ব পাৰে, তথাপিও অসমত একেই গ্ৰেড পেড থাকি হেডমাষ্টাৰ দায়িত্ব গ্ৰহণ কৰা শিক্ষকসকলে কেতিয়াবা চাৰ্জ এলাউন্স বা স্পেচিয়েল এলাউন্স লাভ কৰিব পাৰে। ই DEEৰ নিৰ্দিষ্ট আদেশ আৰু নিয়োগৰ ধৰণ ৰেগুলাৰ নে অফিচিয়েটিং ওপৰত নিৰ্ভৰ কৰে। তো এইখিনি আছিলে গোটেইখিনি কথা আমি ইণ্টাৰভিউত কৰিলোঁ, যিখিনি কথা দুটা পেজৰ জৰিয়তে দিয়া হৈছিলে। DEEৰ ফালৰ পৰা আহিছিলে, যিটো শিক্ষকৰ পৰা হেডমাষ্টাৰ পদলৈ যেতিয়া পদোন্নতি হয়, সেই পদোন্নতিৰ ক্ষেত্ৰত এইখিনি কিছুমান নিৰ্দেশনা এতিয়া দি দিছে। এইটো আছিলে আজি আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।